হয়, আজি আমি হাউলি চেণ্টাৰ ইংলিছ মিডিয়াম স্কুলত ডক্টৰ এপিজে আব্দুল কালাম ইজৰ স্পেচ লেব আমি ইয়াতে ইনগ্ৰেশ্যন কৰিছোঁ, য'ত আমাৰ নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ ছিনিয়ৰ চাইণ্টিষ্ট ডক্টৰ আৰ কে কুমাৰ দাসে এই স্পেচ লেবটো আজি 11 তাৰিখে এপ্ৰিলৰ ইনগ্ৰেশ্যন কৰিছে ইন প্ৰেজেঞ্চ অফ ফিউ ডিগনিটাৰিজ অফ দি হাউলি টাউন। চ' আজি ক'ব গ'লে আমাৰ যিটো স্পেচ লেব আমি স্কুলত আমি কৰোঁ বিকজ অফ হোৱাট আমি আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকক স্পেচ ৰিলেটেড যি চায়েন্স আছে সেইবিলাক আমি শিকোৱাৰ চেষ্টা কৰোঁ। ষ্টাৰ্টিং ফ্ৰম ৰবটিক্স হওক, এষ্ট্ৰনমি হওক, আপোনাৰ 3D প্ৰিণ্টিঙৰ পৰা আদি ৰকেট চায়েন্স, আপোনাৰ ছেটেলাইট চায়েন্স, গোটেইখিনি আমি দিবলৈ চেষ্টা কৰোঁ। এণ্ড প্ৰেক্টিকেল এলং উইথ থিয়ৰিটিকেল এণ্ড প্ৰেক্টিকেল অলছ'। সেই কাৰিকুলামটো আমাৰ ক্লাছ 3ৰ পৰা আৰম্ভ কৰি আমাৰ ক্লাছ 9লৈকে আমাৰ ডিজাইন কৰা গৈছে ফৰ দি স্কুল লেভেল। চ' আমি ক'ব গ'লে হাউলি যিটো স্কুল আছে চেণ্টাৰ ইংলিছ মিডিয়াম স্কুল, সেই স্কুলটো ক'ব গ'লে প্ৰাইভেট স্কুলত আমি নৰ্থ ইষ্টৰ ফাৰ্ষ্ট স্কুল য'ত নেকি আমি এইটো স্পেচ লেব ইনগ্ৰেশ্যন কৰিব পাৰিছোঁ। আমাৰ আজি প্ৰেজেণ্ট আছিলে ইজৰ ৰিপ্ৰেজেণ্টেটিভ ডক্টৰ আৰ কে কুমাৰ দাস ছাৰে এইটো ইনগ্ৰেশ্যন কৰিছে। চ' মই ভাবোঁ যে আমাৰ এই সৰু এটা টাউনত ক'ব গ'লে নিচিনা আমাৰ যেতিয়া হাউলি টাউন সৰু এটা টাউনত চহৰত আমাৰ এই হাউলি চেণ্টাৰ ইংলিছ মিডিয়াম স্কুলে এইটো ইনিচিয়েটিভ লৈছে, য'ত নেকি তেখেতে সাহস কৰিব পাৰিছে যে এটা স্পেচ লেব আমি স্কুলত বহাম এণ্ড আমি ল'ৰা ছোৱালীক আমি এটা স্পেচ চায়েন্সৰ বিষয়ে আমি শিক্ষাদান কৰিম। সেইটো কাৰণে আমি একচুৱেলি ধন্যবাদ জনাম আমাৰ খাইৰুল ছাৰক, যোনে নেকি চেয়াৰমেন হয় এইটো স্কুলৰ, লগতে আমাৰ ডিপু ছাৰ প্ৰিন্সিপাল ছাৰ অফ দি স্কুল, তেখেতে এইটো ইনিচিয়েটিভ লৈ আমাক সহযোগত উইথ দি হেল্প অফ ইজৰোৰ ছাপৰ্টছ এণ্ড গাইডেন্স আমি এইটো স্পেচ লেব আমি ইনগ্ৰেশ্যন কৰিব পাৰিছোঁ। বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিব নিশ্চয়। আপুনি যদি চাই আজি ডেটত স্পেচ, ড্ৰোন টেকন'লজি, এভিয়েশ্যন টেকন'লজি বহুত আগবাঢ়ি গৈ আছে, বাট আমি কিন্তু সেইটো বিষয়ে ল'ৰা ছোৱালীবিলাকে গমেই নাপায়। চন্দ্ৰায়ন 3 যেতিয়া হ'ল তেতিয়া ইজৰোৰ বিষয়ে মানুহবিলাকে গম পালে, আমাৰ ল'ৰা ছোৱালী চন্দ্ৰায়ন ইজৰো বুলি কিবা এটা আছে, কিন্তু ইজৰোৰ বহুত ডাঙৰ এচিভমেণ্ট আছে। 1975 পৰা আদি কৰি আৰ্যভট্টৰ পৰা আদি কৰি আজি চন্দ্ৰায়ন 3, আমি গগয়ানত গৈ আছোঁ, আমি চন্দ্ৰায়ন 4 আমি কৰি আছোঁ, আমি আমাৰ 2040লৈকে আমাৰ স্পেচ ষ্টেচন আমাৰ ইণ্ডিয়া কৰি আছে। চ' ইয়াৰ কাৰণে আমাৰ সাংঘাতিক এটা মানে কি ক'ব, এটা মানে ওৱান কাইণ্ড অফ ইনিচিয়েটিভ আমাৰ ইজৰোবিলাক লৈছে। চ' উই আৰ অলছ' কনষ্ট্ৰাক্টিং আৱাৰ স্পেচ ষ্টেচন অলছ' না, যিটো আমি ইণ্ডিয়ান ভাৰত স্পেচ ষ্টেচন বুলি কোৱা যাব। চ' আমাৰ বহুত সম্ভাৱনা আছে। ড্ৰোন টেকন'লজি বহুত আগবাঢ়ি গৈ আছে। আমি ইয়াতে ড্ৰোন টেকন'লজিৰ বিষয়ে ল'ৰা ছোৱালীবিলাকক আমি শিকাই আছোঁ, RC প্লেনৰ বিষয়ে আমি শিকাই আছোঁ, 3D প্ৰিণ্টিং বিষয়ে শিকাই আছোঁ, আমি ছেটেলাইট মেকিং শিকাই আছোঁ, আমি ৰবটিক্স আৰ্মছ বনোৱা টেকন'লজি আমি শিকাই আছোঁ, শিকোৱা এইবোৰ চব আমি এই লেবতে আমি শিকাই আছোঁ। এই কাৰিকুলামটো আমাৰ ক্লাছ 3ৰ পৰা মানে ক্লাছ 3ৰ পৰা ক্লাছ 9লৈকে আমি ডিজাইন কৰিছোঁ। সকলো ল'ৰা ছোৱালী ইয়াতে থিয়ৰিটিকেল লগতে প্ৰেক্টিকেলি শিকিব। কিন্তু আশা কৰিব পাৰি যে ভৱিষ্যতে ইয়াৰ পৰাই মানে ছাত্ৰ ছাত্ৰী বিজ্ঞানী হৈ ওলাই যাব। চাওক, বিজ্ঞানীটো নিশ্চয় ওলাব, দুজনে নিশ্চয় ওলাব, কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকৰ চাইণ্টিফিক থিংকিং ৰখাটো খুব দৰকাৰী হয়। এটা সময়ত দেখা যায় যেতিয়া ল'ৰা ছোৱালীবিলাক ক্লাছ 9-10 বা মেট্ৰিকুলেশ্যন কৰে, মেক্সিমাম আমাৰ ল'ৰা ছোৱালীবিলাকে আৰ্টছৰ বিষয়ে যাবলৈ চেষ্টা কৰে। চায়েন্সৰ ল'ৰা ছোৱালীবিলাক কমকৈ ওলাইছে। যেতিয়া আমি সৰু কণ ল'ৰা ছোৱালীবিলাকক আমি আগৰ পৰাই চায়েন্সৰ বিষয়ে আমি আগ্ৰহী কৰিব পাৰিম এইবিলাক এক্টিভিটি কৰি, চ' আমাৰ মেক্সিমাম ল'ৰা ছোৱালীবিলাক চাইণ্টিফিক ৱাইজ থিংকিংবিলাক আহিবগৈ। নট অনলি দে নিড টু বি চাইণ্টিষ্ট হ'লে যে চায়েন্স হয় এইটো নহয়, কিন্তু এভৰিহুৱেৰ চায়েন্স ইজ দেয়াৰ। ইভেন ছ'চিয়েল ইজ চায়েন্স হৈ গ'ল এতিয়া ডেটত। তো আপুনি এভৰিহুৱেৰ ইজ চায়েন্স। চ' চাইণ্টিফিক থিংকিং ইজ ভেৰি ভেৰি নিডেড। আচলতে দেখা যায় যে ব্যক্তিগতমূলক বিদ্যালয় ঘৰে ঘৰে হৈছে আজিকালি, কিন্তু এনেকুৱা বিদ্যালয় আচলতে আমাৰ প্ৰয়োজন। নিশ্চয় চাওক, বিদ্যালয় হোৱাটো বেয়া কথা নহয়, বিদ্যালয় হোৱাটো খুব ভাল। মানে বিদ্যালয় যদি বেছিকৈ হৈছে মানে কোৱালিটি এডুকেশ্যন পাব আপুনি। কম্পিটিশ্যন মাৰ্কেটত বেছি থাকিব, ল'ৰা ছোৱালীবিলাকে ভালকৈ এটা ভাল কম্পিটিটিভ মানে এডুকেশ্যন পাবগৈ, সেইটো ভাল। বাট যিটো হাউলি চেণ্টাৰত ইংলিছ মিডিয়াম কৰিছে, দিছ ইজ ইউনিক কাইণ্ড অফ থিং, বিকজ এতিয়ালৈকে নৰ্থ ইষ্টৰ কোনো মই জনামতে কোনো প্ৰাইভেট স্কুল এতিয়ালৈকে ইনিচিয়েটিভ লোৱা নাই। চ' থেংকছ টু এণ্ড কংগ্ৰেচুলেশ্যন টু দি হাউলি চেণ্টাৰত ইংলিছ মিডিয়াম স্কুল অথৰিটি ফৰ টেকিং ছাচ ইনিচিয়েটিভ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।